ৰ'দঘাই বেবেজীয়া নগাঁও জিলাৰ এক অৰ্গণিক সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান। এই সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত বিগত 6 বছৰে বেবেজীয়াৰ মুকলি পথাৰত অনুষ্ঠিত হৈ আহিছে ৰ'দঘাই বেবেজীয়াৰ নাটক। আৰু মুকলি পথাৰত আচলতে প্ৰাকৃতিক পৰিৱেশত এই নাটক অনুষ্ঠিত হয় আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়, যিহেতু 6 বছৰত এইবাৰ ভৰিতে সেই 6ষ্ঠ বাৰ্ষিক যি ৰ'দঘাই বেবেজীয়া নাট সমাৰোহ, বৰ্তমান সেই নাট সমাৰোহ চলি আছে আৰু মই ইয়াতে বেবেজীয়াৰ পথাৰত উপস্থিত আছোঁ। ইয়াৰ যি সামগ্ৰিক পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ মই মোৰ সতীৰ্থক আহ্বান জনালোঁ, যিহেতু আজি পহিলা দিন আৰু আজি পহিলা দিনটোত 4খনকৈ নাটক মঞ্চস্থ হ'ব। এয়া 3 নম্বৰ নাটক বৰ্তমান চলি আছে আৰু এই 3 নম্বৰ নাটক জেংৰাই অসম মঙলদৈ চনপৰা বৃন্দাবন শীৰ্ষক যি নাটক, সেই নাটক বৰ্তমান চলি আছে আৰু মই ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাই যাবলৈ মোৰ সতীৰ্থক আহ্বান জনালোঁ। পানী ভৰাই দিয়া হয়। মই কি কৈ আছিলো? এই কিবা ফুটাটোত পানী ভৰাই দিয়া কথা কৈ আছিলো। সেইটোৰে পানী ভৰাই দিলে এই থলৰ মাতিবলৈ গহি নহয় আৰু অলপ হেঁপাহ হয়। সেইকাৰণে ইয়াৰ নামটো হেঁপাহ ধৰ। বাপেৰা মোৰটো নালাগে এইবিলাকৰ মানুহে নহয়, ই আচলতে এটা চোৰ, কাম চোৰ। ঘৰত কাম কৰিবলৈ দিছে, সেইকাৰণে মিছাকৈ কৈ। এয়া মই দেখুৱাই গৈছোঁ আচলতে যি ৰ'দঘাই বেবেজীয়াৰ যি পদক্ষেপ, আচলতে বিগত 6 বছৰে তেওঁলোকে কৃত্ৰিম পোহৰ আৰু শব্দযন্ত্ৰৰ অবিহনে এনেদৰে নাটক মঞ্চায়ন কৰি আহিছে দুদিনীয়াকৈ। আৰু এয়া যি 6ষ্ঠ বৰ্ষৰ পহিলা দিনৰ কাৰ্যসূচী, কথা পাতিব বিচাৰিম উদ্যোক্তাসকলৰ সৈতে, যিহেতু তেওঁলোকে যি পদক্ষেপ গ্ৰহণ কৰিছে, পদক্ষেপক আচলতে সকলোৱে আদৰি লৈছে। কি ক'ব? হয়, ভাল লাগিছে। আপোনালোকক ধন্যবাদ দিলোঁ প্ৰথমতে, যে আমাৰ নাট মহোৎসৱৰ মূল উদ্দেশ্যটোৱে হৈছে যে প্ৰকৃতি ৰক্ষাৰ বাৰ্তা প্ৰেৰণ কৰা। যিধৰণে প্ৰকৃতি ধ্বংস হ'বলৈ লৈছে, যিধৰণে আমাৰ গ্ল'বেল ৱাৰ্মিঙৰ যিটো সমস্যা সৃষ্টি হৈছে, আমি সকলোৱে জানো। ইয়াত আপোনালোকে লক্ষ্য কৰিছে যে আমি কোনো বৈদ্যুতিক শব্দযন্ত্ৰ বা লাইটৰ আমি ব্যৱস্থা নকৰোঁ, প্ৰাকৃতিকভাৱেই কৰোঁ। ইয়াত যাতে প্ৰকৃতিক কষ্ট নিদিয়াকৈ আমি কেনেধৰণে নাটক কৰিব পাৰোঁ, তাতে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। প্ৰকৃতি ৰক্ষাৰ বাৰ্তাটোৱে হ'ল আমাৰ মূল উদ্দেশ্য। এইবাৰ দুদিনীয়া কাৰ্যসূচী, প্ৰত্যেকবাৰ দুদিনীয়া। এইবাৰ আচলতে কিমানখন নাটক লোৱা হৈছে? এইবাৰ 8খন নাটক লোৱা হৈছে। আজি 4খন আছে, এতিয়া 3 নম্বৰখন চলি আছে আৰু অহাকালিলৈ 4খন আছে। কেনেকুৱা ৰাইজৰ সঁহাৰি কেনেকুৱা? হয়, আপোনালোকে লক্ষ্য কৰিছে ৰাইজৰ সঁহাৰি নিশ্চয় ভাল। প্ৰতি বছৰৰ দৰে এই বছৰো ৰাইজৰ সঁহাৰি খুব ভাল। এইবাৰ আমি দৰঙৰ মঙলদৈৰ পৰা আহিছে গ্ৰুপ, যোৰহাটৰ পৰা আহিছে, আমাৰ নগাঁও জিলাৰ বাহিৰৰ গ্ৰুপ এই দুটাই আছে আৰু নগাঁও জিলাৰ ঢিঙৰ আছে, পৌনিগুদামৰ আছে, চামগুৰি আছে। আমাৰ নিজৰ ৰ'দঘাই এটা নিজৰ আমাৰ প্ৰডাকশ্যন এটা থাকেই। তেনেধৰণে আমি নাট মহোৎসৱটি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। কি ক'ব আচলতে? আমি 2019 চনৰ আমি 1 ডিচেম্বৰতে আমি ৰ'দঘাই বেবেজীয়া প্ৰতিষ্ঠা কৰিছিলোঁ। আমি তেতিয়াৰ পৰাই লাগি আছোঁ আৰু ৰ'দঘাই বেবেজীয়া ইতিমধ্যে আমাৰ উদ্যোক্তাগৰাকীয়ে কৈ গৈছে, আমি ৰ'দঘাই বেবেজীয়া আমাৰ এটাই উদ্দেশ্য যে আমাৰ যিটো প্ৰকৃতি অনবৰত ধ্বংস হৈ গৈছে, আমি প্ৰকৃতিক কেনেধৰণে ৰক্ষা কৰিব পাৰোঁ। আমি যান্ত্ৰিক পোহৰ আৰু আমাৰ যি ব্যৱস্থা, এইবিলাক ব্যৱস্থাৰ পৰা আমি আঁতৰি থাকি আমি ৰ'দঘাই বেবেজীয়াৰ এই নাটক আমি ইয়াত মঞ্চস্থ কৰিবলৈ, প্ৰকৃতি কোলাত আমি নাটক মঞ্চস্থ কৰিবলৈ আমি ওলাইছোঁ। আৰু আমাৰ আৰু এটা কথা যে আমাৰ এই ৰ'দঘাই নাটক কৰিবলৈ যিসকল দৰ্শক আহে, এই দৰ্শকক আমি 2 দিনাই আমি বিনামূলীয়াকৈ ধুনীয়াকৈ আমি অন্নদানৰ আমি ব্যৱস্থা কৰোঁ। সেইটো ৰ'দঘাই বেবেজীয়া এটা মহৎ উদ্দেশ্য। ধন্যবাদ। মোৰ সতীৰ্থই দেখুৱাই গৈছে ইয়াৰ পৰিৱেশ। মই চেষ্টা কৰিম আচলতে বিভিন্ন স্থানৰ পৰা দৰ্শকসকলো আহিছে, তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। এগৰাকী দৰ্শক ইয়াৰে কেনেকুৱা লাগে? আচলতে আমি সদায় ইয়াত উপভোগ কৰোঁ। এই কাৰ্যকৰ্তাসকলে তেখেতসকলে বহুত কষ্ট কৰি অনুষ্ঠানটো কৰে। এটা প্ৰকৃতিৰ মাজত এটা বেলেগ পৰিৱেশ। আমিতো ষ্টেজত নাটক বা হল ঘৰত দিনত নাটক চাই দিওঁ, কিন্তু প্ৰকৃতিৰ মাজত যিটো নাটক হয়, ইয়াৰ সৌন্দৰ্যই বেলেগ আৰু সেইটো সকলোৱে উপভোগ কৰে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ইয়াত নাটক আহে, উচ্চমানৰ নাটক হয়। আমি প্ৰত্যেক বছৰ আহোঁ, ইয়াতে উপভোগ কৰোঁ।
ধন্যবাদ আচলতে সকলোৱে এই ইয়াত নাটক উপভোগ কৰে আচলতে প্ৰাকৃতিক পৰিৱেশৰ মাজত আৰু উদ্যোক্তাসকলে কৈছে যে যিহেতু প্ৰকৃতি ৰক্ষা কৰাৰ উদ্দেশ্যে এই যি পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে মই আৰু আচলতে দৰ্শক আছে কথা পাতিম বাইদেউ ক'ৰ পৰা আহিছে আমি মঙলদৈৰ পৰা আহিছোঁ আমাৰ নাটক চলি এই যি ৰ'দ ঘাই বেবেজীয়াৰ পদক্ষেপ কি ক'ব তো বহুত ভাল লাগিছে আহি একদম নেচাৰেল বিউটি এটা আমি জাষ্ট আহি পাইছোঁৱে নাটক আৰম্ভ কৰিছোঁ আৰু ভালেই লাগিছে আহি ভাল লাগিছে সুন্দৰ পদক্ষেপ তেখেতসকলৰ এইটো সপ্তম বৰ্ষ নেকি ঠিক মনত নাই ষষ্ঠ বৰ্ষ আমি প্ৰত্যেক বছৰে ইয়াতে আহোঁ নাটকৰ যি চিন্তা চৰ্চা সেইটো সঁচাকৈ শলাগ ল'বলগীয়া আৰু অঞ্চলটোৰ ভিতৰতে ই এটা উজ্জ্বল অনুষ্ঠান এই অনুষ্ঠানটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ মই দেখুৱাই গৈছোঁ আচলতে এবাৰ চাবলৈ আহিছোঁ কেনেকুৱা লাগিছে সুন্দৰ বহুত ভাল লাগিছে চাই আচলতে কৃত্ৰিম পোহৰ আৰু শব্দযন্ত্ৰ অবিহনে হয় সেইটো বাবে বহুত ভাল লাগিছে মই ইয়াতে আজি ফাৰ্ষ্ট চাব আহিছোঁ মানে বহুত ভাল লাগিছে ভাল লাগিছে এই নম্বৰ ভাল লাগিছে ধন্যবাদ আচলতে আমি দৰ্শকৰ মন্তব্য ল'লোঁ আজি আচলতে পহিলা দিন আৰু পহিলা দিনে এনেদৰে এই কাৰ্যসূচী চলি আছে আৰু মই আজি বেবেজীয়াৰ মুকলি পথাৰ সেই বেবেজীয়াৰ মুকলি পথাৰৰ পৰা পোনপটীয়াকৈ দেখুৱাইছোঁ সামগ্ৰী বৰ্তমান যি মঙলদৈ এক নাট্যগোষ্ঠীয়ে নাট মঞ্চায়ন কৰি আছে আৰু পহিলা দিনৰ কাৰ্যসূচী কালিলৈও কেইবাখনো নাটক আছে আৰু আচলতে দৰ্শকৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছে এই নাটকৰ প্ৰতি আৰু আমিও পোনপটীয়াকৈ আমাৰ দৰ্শকক এই নাটকৰ দৃশ্যসমূহ দেখুৱালোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ